বৰ্তমানৰ ডিজিটেল যুগত জেন জি বা নতুন প্ৰজন্মৰ মাজত জ্যোতিষশাস্ত্ৰ নতুন ৰূপত অত্যন্ত জনপ্ৰিয় হৈ উঠিছে। তেওঁলোকৰ বাবে জ্যোতিষশাস্ত্ৰ কেৱল ভৱিষ্যতবাণীৰ মাধ্যম নহয়, বৰঞ্চ আত্ম-অন্বেষণ, মানসিক সান্ত্বনা আৰু সামাজিক সংযোগৰ এক আধুনিক ভাষা। নিজৰ ছানশ্বাইন, মুনশ্বাইন বা বাৰ্থ চাৰ্ট জানি তেওঁলোকে নিজৰ ব্যক্তিত্ব, আৱেগ আৰু আচৰণ বুজিবলৈ চেষ্টা কৰে। অনিশ্চয়তা, উদ্বেগ আৰু প্ৰতিযোগিতামূলক জীৱনৰ মাজত জ্যোতিষশাস্ত্ৰই বহু যুৱক-যুৱতীক মানসিক সকাহ দিয়ে। বহুতে ইয়াক থেৰাপিৰ বিকল্প বা পৰিপূৰক হিচাপেও গ্ৰহণ কৰিছে। কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ দেখা গৈছে। বহু পেছাদাৰী যুৱক-যুৱতীয়ে চাকৰি বা কৰ্ম সম্পৰ্কীয় সিদ্ধান্তৰ আগতে জ্যোতিষীয় সামঞ্জস্য বিবেচনা কৰে। চমুকৈ ক'ব গ'লে, জেন জিৰ বাবে জ্যোতিষশাস্ত্ৰ কোনো অন্ধবিশ্বাস নহয়, ই হৈছে আত্ম-সচেতনতা, আধ্যাত্মিকতা, মানসিক সমৰ্থন আৰু আধুনিক জীৱনশৈলীৰ এক অংশ।